শিক্ষক হওক যাৰ গাত ভয় থাকিব, যাৰ গাত ভক্তি থাকিব। আপোনালোক এই আজাদৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ যিসকল আহিল, আপোনালোকক মই কোনো জ্ঞান দিয়াৰ ধৃষ্টতা দেখুওৱা নাই, কোনো পৰামৰ্শ দিয়াৰ ধৃষ্টতা দেখুওৱা নাই। মই মোৰ সামান্য চিন্তাটো আপোনালোকৰ আগত ভাগ বতৰা কৰিছোঁ। মই এজন অসমীয়া হিচাপে মই অসমখনৰ সামগ্ৰিক উন্নয়ন বিচাৰোঁ, বিকাশ বিচাৰোঁ, সঁচা অৰ্থত মই জাতিটোৰ উন্নতি হোৱাটো বিচাৰোঁ। এজন মই প্ৰকৃত সৈনিক হিচাপে মই সেনানী হৈ মই জাতিটোৰ সেৱা কৰিব বিচাৰোঁ। আৰু সেইকাৰণে আন্তৰিকতাৰে যিকেইটা বিশ্বাস কৰোঁ সেইকেইটা কথাই মই আপোনালোকক ক'লোঁ। এইখিনিকে লৈ আমি যদি আগুৱাব জানো তেনেহ'লে আমাৰ সকলোৰে ভাল হ'ব। এই আজাদৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰো ভাল হ'ব। যিমানখন মুঠ 19টা যি প্ৰশিক্ষণ বুনিয়াদী কেন্দ্ৰ আছে, সেই বুনিয়াদী কেন্দ্ৰবিলাকৰ ভাল হ'ব। এই কথাখিনিক আমি লৈ যাব জানিব লাগিব। আপোনালোকে অধিৱেশন পাতিছে, ইয়াত অধিৱেশনত সেই কথাখিনি নিশ্চয় চৰ্চা হৈছে। আৰু আজি শেষৰ দিনটোতো সেই কথাখিনিক লৈ আগন্তুক দিনত আপোনালোকে যদি এটা বৃহৎ পৰিকল্পনা যুগুত কৰে, চৰকাৰৰ দৃষ্টিগোচৰ কৰে, সমস্যাখিনি সমাধানৰ যদি আন্তৰিকতা প্ৰদৰ্শন কৰি চৰকাৰেও আপোনালোকৰ লগত সেই সহযোগিতা দেখুৱায়, তেতিয়াহ'লে মই ভাবোঁ আমাৰ সামগ্ৰিকভাৱে অসমৰ শিক্ষা কেন্দ্ৰৰ কাৰণে ভাল হ'ব, শৈক্ষিক সমাজখন উন্নত হ'ব, শিক্ষাৰ্থীৰ লাভ হ'ব, অভিভাৱকৰ বিশ্বাস আৰু আস্থা ঘূৰি আহিব, আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ জয়যাত্ৰা আকৌ ঊৰ্ধ্বমুখী হ'ব। সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাই মই হয়তো জোখতকৈ বেছি সময় ল'লোঁ, তাৰ কাৰণে সকলোৰে ওচৰত মাৰ্জনা বিচাৰি মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে বিশেষকৈ ধৰ্মকান্ত গগৈক মই ধন্যবাদ জনাইছোঁ। ধৰ্মৰ লগত এটা মোৰ খুব মানে ব্যক্তিগতভাৱে ভাতৃসদৃশ এটা পৰিৱেশ আছে, মৰম ভালপোৱা আছে, কাৰণে তেওঁ মই অনুৰোধ নৎসাত কৰিব নোৱাৰিলোঁ আৰু শেষত আহিলোঁ। মোৰ ভাল লাগিল। পুনৰ কৈছোঁ যে মই ইমানবিলাক শদিয়াৰ পৰা ধুবুৰীলৈ শিক্ষানুষ্ঠানলৈ গৈছোঁ, কিন্তু এইখন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথমটো অনুষ্ঠান মোৰ জীৱনৰ। গতিকে আপোনালোককো মোৰ মনত থাকিব, এই আজাদ অঞ্চলত মনত থাকিব। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। ধন্যবাদ। আমি আচলতে যিটো আশা আৰু ইচ্ছা লৈ আমাৰ সন্মানীয় নিতুমণি শইকীয়া ডাঙৰীয়াক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ, আমাৰ সেই আশা আচলতে বাস্তৱত পৰিণত হৈছে বুলি আমি ভাবিছোঁ। আৰু ইয়াৰ মাজতে যিহেতু বক্তব্যৰ মাজত আমাৰ শইকীয়া ডাঙৰীয়াই কেইবাটাও কথা উল্লেখ কৰিছে, বিশেষকৈ আমাৰ গীতাৰ্থ গোস্বামী ডাঙৰীয়ালৈ এটা অনুৰোধ কৰিছে যে তেওঁ সদিচ্ছা লৈ যাতে মুখ্যমন্ত্ৰী মহোদয়ক এই সমস্যাখিনিৰ কথা আচলতে উল্লেখ কৰে। গতিকে আমিও এটা কথা আচলতে উল্লেখ কৰি